গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ কয়াৰপাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত দুজন যুৱক প্ৰাপ্ত তথ্যমতে যোৱা নিশা 10 মান বজাত গোলকগঞ্জৰ বিষ্ণুদয় মণ্ডলীৰ প্ৰসেনজিৎ ৰায় প্ৰধানী ওৰফে দেল্লা নামৰ যুৱকজনে নিজৰ নম্বৰ প্লেটবিহীন পালচাৰ বাইকেৰে খুন্দা মাৰে এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তি উল্লেখ্য যে প্ৰসেনজিৎ ৰায় প্ৰধানী ওৰফে দেল্লা নামৰ যুৱকজনে বাইক চলাই যাওঁতে অতৰ্কিত অচিনাক্ত মানসিক বিকাৰগ্ৰস্ত ব্যক্তিজনে সন্মুখত আহি পৰাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে পিছত ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ দুইকে গোলকগঞ্জ চিকিৎসালয়লৈ নিয়ে কিন্তু অৱস্থা সংকটজনক হোৱা দুইকে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে ধুবুৰীৰ পৰা আছিকুলৰ ৰহমানৰ ৰিপৰ্ট টাইমছ অসম 24 তই কোন হয় পাব্লিক তই রিপোর্টার কইছ রিপোর্টার আই কার্ড দেখাও রিপোর্টার আই কার্ড দেখাও রিপোর্টার আই কার্ড দেখাও রিপোর্টার আই কার্ড দেখাও কেলা মানবতা খাতে রাখবি বুঝছ বন্ধ নকৰিবি রিল ভাইরাল নকৰিবি ইয়াত রিল ভাইরাল নকৰিবি কইছো পাব্লিক ভিডিও না পাব্লিক সব আগত মানুহ বসা তাৰ পিছত মাৰি যায় 100টা দুটা গাড়ী দুটা রিপোর্টার কইছে আই কার্ড দেখাও ফোন লাগাইছে বিনয় লাগাইছে